হেল্ল' বন্ধু বান্ধৱীসকল, ইলোৰা চেভেনলৈ স্বাগতম জনালোঁ। আজি আহক আপোনালোকক দেখুৱাওঁ এটি অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ আৰু অতি ৰোমাঞ্চকৰ এটি দৃশ্য। এয়া কি দেখিছেনে? এয়া হাতী, কিন্তু বন্য হাতী, যাক ৱাইল্ড এলিফেণ্ট বুলি কয়। আপোনালোকে ভাবিছে চাগে ৱাইল্ড যদি ইমান ঘৰৰ কাষতে চৰি আছে যে? হয়, একেবাৰে ঘৰৰ কাষতে। মই এই দৃশ্য মোৰ ঘৰৰ বাৰাণ্ডাৰ পৰা কেমেৰাত বন্দী কৰিছোঁ। কিমান ৰোমাঞ্চকৰ হ'ব পাৰে। আজি 3 দিন ধৰি আমাৰ গাঁৱত এই হাতীকেইটা বিচৰণ কৰি আছে। ৰাতি 12 বজাত ঘৰৰ ছাদৰ পৰা প্ৰত্যক্ষ কৰিছোঁ ৰাস্তা পাৰ হোৱা। মানুহে জংঘল কাটি ধ্বংস কৰাৰ ফলস্বৰূপে এয়া জংঘল এৰি মানুহৰ মাজলৈ ওলাই আহিছে এই হাতীবিলাক। কি সুন্দৰকৈ চৰি আছে, একদম আমাৰ ঘৰৰ মুখতে। যোৱাকালি আমাৰ ঘৰৰ এই কলগছজোপা পাত কালি খাই গ'ল। আমাৰ ঘৰৰ সন্মুখৰ এইডোখৰ জেগা দেখিবলৈ বহুত জংঘলৰ দৰে। এইডোখৰহে জংঘলৰ দৰে দেখিবলৈ, কিন্তু ভিতৰত নিশ্চয় একোৱেই নাই। সেইটো কাৰণে এই হাতীকেইটা ভিতৰত একো খাবলৈ নাপায়, বাহিৰলৈ এনেকৈ ওলাই আহিছে। মানুহৰ বাৰীৰ কলগছ, এই মুখতে পোৱা হাবি জংঘলখিনি, এইখিনিকে খাবলৈ সিহঁতি ওলাই আহে। ভগৱানৰ কৃপাত আজিলৈকে বাৰু একো ধ্বংস কৰা নাই মানুহৰ, কিন্তু হ'লেও যিখিনি পাহাৰৰ কাষত সৰু সৰু ঘৰ আছে, সেইখিনি মানুহৰ কাৰণে কিমান ভয়ানক। সৰু ল'ৰা ছোৱালী আছে, বৃদ্ধ আছে, গৰ্ভৱতী মাতৃ আছে, এইবিলাকৰ কাৰণে বাৰু কিমান ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়। ৰাতি উদ্বেগজনকভাৱে পাৰ কৰিবলগীয়া হয়। সিহঁতি যেতিয়া নামি ওলাই আহে, ৰাস্তাইদি পাৰ হৈ যায়, তেতিয়া বাৰু ভয় নালাগে জানো? কিবা যদি ধ্বংস হয়, কাৰোবাক যদি অনিষ্ট কৰে, এইবিলাক অৱশ্যে সিহঁতৰ গাত দোষ নাই, আমাৰ মানুহৰ গাতে দোষ। কাৰণ আমাৰ মানুহবিলাকে জংঘলবোৰ কাটিলে কি ফল হ'ব সেয়া চিন্তা নকৰে, বা তাৰ পৰিণাম কি হ'ব চিন্তা নকৰে। সেইটো কাৰণে আজি এই পৰিস্থিতি। বন্য হাতী ওলাই আহি মানুহৰ ঘৰৰ কাষত ওলাইছেহি। এই যে ৰাস্তাটো, এই ৰাস্তাটোৱেদি ৰাতি হাতী পাৰ হৈছে। এয়া চাওকচোন, এই মোৰ গেটখনৰ পৰা ৰাস্তাটো কিমাননো দূৰত। এইটো ঘৰ আৰু এয়া চাওক, এইটো ৰাস্তা।